সৰুসজাই ষ্টেডিয়ামত ক্ৰীড়া জগতক জোকাৰি যোৱা ঘটনা। ষ্টেডিয়ামৰ শৌচালয়ত প্ৰস্তুত কৰা হৈছে খেলুৱৈৰ খাদ্য। অভিভাৱকৰ কেমেৰাত বন্দী ভিডিঅ'ই উদঙাইছে ক্ৰীড়া সন্থাৰ স্বৰূপ। আন্তঃজিলা জলক্ৰীড়াৰ প্ৰতিযোগিতাত সৃষ্টি তীব্ৰ বিতৰ্কৰ। এক লাজলগা আৰু ভয়ংকৰ খবৰ আহিছে এইবাৰ সৰুসজাই ষ্টেডিয়ামৰ পৰা। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চলি থকা আন্তঃজিলা জলক্ৰীড়াৰ প্ৰতিযোগিতাত ভৱিষ্যতৰ তাৰকা খেলুৱৈসকলক লৈ খেলা হৈছে চৰম হেতালি। কিয়নো এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সাঁতোৰবিদসকলৰ বাবে খাদ্য প্ৰস্তুত কৰা হৈছে ক'ত জানেনে? ষ্টেডিয়ামৰ শৌচালয়ত। যি সময়ত খেলুৱৈসকলৰ স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্যক লৈ সজাগ হোৱাৰ কথা কোৱা হয়, সেই সময়তে একাংশ দায়িত্বহীন সংগঠকৰ বাবে এতিয়া দুৰ্গন্ধময় শৌচালয়ত ৰন্ধা হৈছে সাঁতোৰবিদসকলৰ আহাৰ। এগৰাকী সচেতন অভিভাৱকে কেমেৰাত বন্দী কৰা এটা দৃশ্যই এতিয়া উদঙাই দিছে ক্ৰীড়া সন্থাৰ আচল স্বৰূপ। ভালদৰে চাওক এই দৃশ্য। বৰ্তমান আমাৰ ইয়াতে খানা বনাওঁ আৰু খানা বনাৰ এয়া চাওক বিলাহী চাওক এইবোৰ বিয়াৰ দিন চাওক এই চাওক ভাল বস্তু দিয়ক এই চাওক এয়া আচলতে মানে চামুচ চাওক আৰু জাকিৰ হুছেইন একুৱাটিক ষ্টেডিয়ামত চলি থকা আন্তঃজিলা জলক্ৰীড়াৰ প্ৰতিযোগিতাৰ মাজতে পোহৰলৈ অহা এই ভয়ংকৰ আৰু লজ্জাজনক দৃশ্যই এতিয়া সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া সৰব হৈ পৰিছে খেলুৱৈ আৰু তেওঁলোকৰ অভিভাৱকসকল। ক্ষোভত ফাটি পৰিছে উপস্থিত ৰাইজ। আয়োজক তথা উদ্যোক্তাৰ এনে চৰম অৱহেলা আৰু হীন মানসিকতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে খেলুৱৈ অভিভাৱকসকলৰ অভিযোগ, খেলৰ নামত প্ৰতিজন প্ৰতিযোগীৰ পৰা ৩,০০০কৈ টকা লোৱা হৈছে। কিন্তু সিহঁতক খুৱাবলৈ শৌচালয়ৰ ভিতৰত ভাত তৰকাৰী ৰান্ধিছে। ইয়াতকৈ লাজৰ কথা আৰু কিবা হ'ব পাৰেনে? আমি ইয়াৰ বিৰুদ্ধে উচিত শাস্তি বিচাৰোঁ। এজনে ক'লে যে কি তাত বনাই থকা হৈছে, আহাচোন চাওঁ। চাই উঠি মই নিজেই ভয়ভীত হৈ গৈছোঁ যে মোৰ বাচ্চাটোতো খাইছে সেয়া। তেনেকৈ ইমান ষ্টেটৰ পৰা আহিছে, তেওঁলোকেও সেইবিলাক আহাৰ গ্ৰহণ কৰিছে। কৰি উঠি সিহঁতৰ এই পৰিৱেশত কেনেকৈ সিহঁতে খেল খেলিব বা সিহঁতৰ ভৱিষ্যতৰ কি হ'ব? ইফালে এই ঘটনা সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে চকু মেল খাইছে অসম সাঁতোৰ সন্থাৰ। বিতৰ্কৰ পিছতে চৰম কঠোৰ স্থিতি গ্ৰহণ কৰিছে সন্থাই। সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাকৈ ভুল স্বীকাৰ কৰি ক্ষমা ভিক্ষা অসম সাঁতোৰ সন্থাৰ। অৱশ্যে সন্থাই সমগ্ৰ দুখ জাপি দিছে কামৰূপ জিলা সাঁতোৰ সন্থাৰ ওপৰত। উল্লেখ্য যে অসম সাঁতোৰ সন্থাই সমগ্ৰ খোৱা-বোৱাৰ দায়িত্ব অৰ্পণ কৰিছিল জিলা সাঁতোৰ সন্থাৰ একাংশ বিষয়ববীয়াৰ ওপৰত। সন্থাৰ অভিযোগ, বাৰে বাৰে নীতি নিয়ম বান্ধি দিয়াৰ পিছতো জিলা সন্থাই এই নিয়ম উলংঘা কৰিলে। ইফালে এই ঘটনা ফাদিল হোৱাৰ লগে লগেই সন্থাই আন লোকক নতুনকৈ দায়িত্ব অৰ্পণ কৰাৰ লগতে পাকঘৰো অন্য ঠাইলৈ স্থানান্তৰ হয়। খুব এটা লেতেৰা জেগাত বস্তুখিনি ৰখাৰ খবৰ আমাৰ অসম সাঁতোৰ সন্থাক দিলে। আমি তৎকালে গৈ তাত গৈ উপস্থিত হ'লোঁ। হৈ দেখিছোঁ সঁচাকৈ যি ঠাইত বাচন বৰ্তন আৰু খোৱা বস্তুখিনি ৰাখিছে, মানে বনোৱাই ৰখা খোৱাখিনি নহয়, যিখিনি বনাবলৈ আনিছে, বনাবলৈ অনা বস্তুবিলাক তাত য'ত ৰাখিছে সেই জেগাটো অতিকৈ লেতেৰা। যিহেতু লেবাৰসকল নিয়োগ কৰিছে জিলা সাঁতোৰ সন্থাই, জিলা সাঁতোৰ সন্থা আছে অসম সাঁতোৰ সন্থাৰ লগত, গতিকে সেই বস্তুখিনি থোৱাৰ কাৰণে সেই সময়ত আমি অসম সাঁতোৰ সন্থাই ভুল স্বীকাৰ কৰিছোঁ। আমি ক্ষমা প্ৰাৰ্থী। তাৰ কাৰণে বাৰম্বাৰ নমস্কাৰ কৰি আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ যে এইটো অজানিতে হোৱা এটা ভুল, আৰু যিসকলে কৰিছে আমি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে। ইফালে প্ৰতিযোগীৰ পৰা ৩,০০০ টকা লোৱা সন্দৰ্ভতো সন্থাৰ মন্তব্য, ছুইমিং পুলৰ বাবদ চৰকাৰক দিব লাগে প্ৰতিদিনে ৪০,০০০ টকা। আন্তঃগাঁথনি উন্নয়ন আৰু টেণ্টৰ নামতো ব্যয় হয় মোটা অংকৰ ধন। সেইবাবে নিৰ্ধাৰিত কৰা হৈছে এই মাচুল। একচুৱেলি এইটো কামৰূপ জিলা সাঁতোৰ সন্থাই কেইজনমান বিশেষ ব্যক্তিক খানাৰ দায়িত্বটো দিছিলে বুলি আমি যেতিয়া কালি গম পালোঁ, আমি সোধ পোছ কৰোঁতে গম পাইছোঁ। এনেকুৱা আমিতো অসম সাঁতোৰ সন্থাই ডাইৰেক্ট এই খানা ব্যৱস্থাটোৰ লগত আচলতে ইনভলভমেণ্ট নাই। আজি সংবাদমেল যদিও দিছোঁ, যিহেতু পিতৃ সংগঠন হিচাপে আমি দিব লগা হৈছে, গতিকে কামৰূপ জিলা সাঁতোৰ সন্থাক দিয়া হৈছিল আৰু কামৰূপ জিলা সাঁতোৰ সন্থাই কেইজনমান ব্যক্তিক দিছিলে বুলি গম পাইছোঁ। আজি সেইসকলক আঁতৰাই দিছে বুলিও গম পাইছোঁ। গতিকে এইটো এটা মানে বেছি বিতৰ্কৰ অনুষ্ঠানলৈ নাযাওক বুলি আমি ভাবিছোঁ। এতিয়া প্ৰশ্ন উঠিছে, যিখন প্ৰতিযোগিতাত ছুইমিং পুলৰ বাবেই চৰকাৰক প্ৰতিদিনে ৪০,০০০ টকাকৈ দিব লাগে, য'ত আন্তঃগাঁথনি উন্নয়ন আৰু টেণ্টৰ নামত লাখ লাখ টকা খৰচ কৰা হয়, তাত খেলুৱৈৰ স্বাস্থ্যক লৈ কিয় এই হেতালি? এই সমগ্ৰ বিতৰ্কৰ পৰিণতিত এতিয়া কোব পৰিব কামৰূপ জিলা সাঁতোৰ সন্থাৰ ওপৰত। জানিব পৰা মতে অতি শীঘ্ৰেই সলনি কৰা হ'ব জিলা সাঁতোৰ সন্থাৰ বিষয়ববীয়া। কিন্তু প্ৰশ্ন হয়, কেৱল পদৰ পৰা অপসাৰণ কৰিলেই খেলুৱৈসকলৰ স্বাস্থ্যক লৈ কৰা এই অপৰাধৰ উচিত ন্যায় হ'বনে? সৰুসজাই ষ্টেডিয়ামৰ এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে একাংশ ক্ৰীড়া বিষয়াৰ বাবে খেলুৱৈৰ মান সন্মান বা স্বাস্থ্যতকৈ নিজৰ মুনাফাহে আটাইতকৈ ডাঙৰ কথা। আশা কৰা হৈছে অসম সাঁতোৰ সন্থাই অনাগত দিনত এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাটো নিশ্চিত কৰিব। বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ ৰিপৰ্ট, NKTV+।